हेलो फ्रेंड्स, स्वागतम जनाइছোঁ আকৌ এবাৰ এছএমএ জিকে চেনেললৈ। মধ্যযুগীয় ভাৰতৰ বহুত গুৰুত্বপূৰ্ণ 40টা কোৱেশ্চন আৰু এনসাৰ আপোনালোকৰ কাৰণে কালেক্ট কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক। যদি আপোনালোকে আমাৰ চেনেলত নতুন হৈ থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। 1 নম্বৰ কোৱেশ্চনটো হ'ল কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল? উত্তৰ 1191 খ্ৰীষ্টাব্দত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত প্ৰথম যুদ্ধ সংঘটিত হৈছিল। কোন জৈন চুলতানে অশোক স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল? উত্তৰ ফিৰোজ শাহ তুগলক। দাস বংশৰ চুলতানসকলে ভাৰতবৰ্ষৰ ক'ত ৰাজধানী স্থাপন কৰিছিল? উত্তৰ দিল্লীত। খিলজী বংশৰ প্ৰথম চুলতানজনৰ নাম কি? উত্তৰ জালাউদ্দিন খিলজী। মুহাম্মদ বিন তুগলকৰ ৰাজত্বকালত দিল্লী ভ্ৰমণ কৰা আফ্ৰিকীয় ভ্ৰমণকাৰীজনৰ নাম কি আছিল? উত্তৰ ইবন বতুতা। তুগলক বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ গিয়াছুদ্দিন তুগলক। গিয়াছুদ্দিন তুগলকৰ উত্তৰাধিকাৰী কোন আছিল? উত্তৰ মুহাম্মদ বিন তুগলক। দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক জনা যায়? উত্তৰ বাহলোল লোডি। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ ক'ত স্থাপন কৰিছিল? উত্তৰ চুৰাটত। কেতিয়া আৰু কাৰ কাৰ মাজত পানিপথৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ 1925 খ্ৰীষ্টাব্দত ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত। বাবৰে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰন্থত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ বাবৰনামা। বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন আছিল? উত্তৰ বাবৰৰ পুত্ৰ হুমায়ুন। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ 1556 খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। নিজৰ জীয়েকক আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল? উত্তৰ অম্বৰৰ ৰজা বিহাৰীমল। আকবৰে পৰিৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? উত্তৰ দিন-ই-ইলাহী। কোনজন পণ্ডিতে আইন-ই-আকবৰী নামৰ গ্ৰন্থখন লিখিছিল? উত্তৰ আবুল ফজল। জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল? উত্তৰ তুজক-ই-জাহাংগীৰী। সম্ৰাট শ্বাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল? উত্তৰ শ্বাহজাহানবাদ। কোন খ্ৰীষ্টাব্দত শ্বাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? উত্তৰ 1648 খ্ৰীষ্টাব্দত। ভাস্কো দা গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰপথ আৱিষ্কাৰ কৰিছিল? উত্তৰ 1498 খ্ৰীষ্টাব্দত। কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল বংশৰ সোণালী যুগ হিচাপে আখ্যা দিয়া হৈছিল? উত্তৰ শ্বাহজাহান। কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনিত আমেৰিকা আৱিষ্কাৰৰ বিষয়ে উল্লেখ কৰিছিল? উত্তৰ আবুল ফজল। ভাৰতত কোনে প্ৰথমে মুদ্ৰা প্ৰচলন কৰিছিল? উত্তৰ মুহাম্মদ বিন তুগলক। ময়ূৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটজন কোন আছিল? উত্তৰ মুহাম্মদ শাহ। বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল? উত্তৰ ইব্ৰাহিম লোডি। ভাৰতবৰ্ষত দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ কুতুবুদ্দিন আইবাক। বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন? উত্তৰ তুলসী দাস।
আকবৰে নিৰ্মাণ কৰা আগ্ৰাৰ ওচৰত নতুন নগৰখনৰ নাম কি? উত্তৰ ফতেহপুৰ চিক্ৰী। মধ্যযুগৰ ভাৰতত কোনজন শাসকে ঐতিহাসিক ৰাজধানী গ্ৰেণ্ড ট্ৰেংক ৰোড নিৰ্মাণ কৰিছিল? উত্তৰ শ্বেৰশ্বাহ ছুৰী। ভাৰতত প্ৰথমগৰাকী মহিলা শাসক কোন আছিল? উত্তৰ ৰেজিয়া চুলতানা। কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল? উত্তৰ আকবৰৰ শাসনকালত। মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল? উত্তৰ বাহাদুৰ শাহ জাফৰ। ইংৰাজসকলক ভাৰতত বেহা বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰথম মোগল সম্ৰাটজনৰ নাম কি আছিল? উত্তৰ জাহাংগীৰ। 40 নম্বৰ কোৱেশ্চনটো হ'ল কোনখন যুদ্ধৰ জৰিয়তে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পানিপথৰ প্ৰথম যুদ্ধ।